কালি গোটেই অসমীয়া জাতিক যে লজ্জানত কৰিলে দেশবাসীৰ আগত এই কথাটো কেৱল ক্ষমা খুজিল উঠিব নেকি বিধানসভাত কালি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই বিৰোধী বিধায়কক মাৰিবলৈ গৈছে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ আসনৰ পৰা বেলেগ আসনত গৈ এজন বিধায়কক লগত তৰ্কাতৰ্কি কৰিছে এজনো বিধানসভাৰ নিয়ম যোৱাকালি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৰিছে তেওঁৰ ওপৰত কোনো ব্যৱস্থা নললে মাননীয় অধ্যক্ষ ডাঙৰীয়াই মাননীয় উপাধ্যক্ষ ডাঙৰীয়াই অহাকালি বেলেগ এজনে কৰিব তেওঁৰ ওপৰতো ল'ব নোৱাৰিব তাৰ মানে কি বিধানসভাৰ পৰিৱেশটো বেয়া হৈ যাব নেকি অসমৰ বিধানসভা ৰণথলীত পৰিণত হ'ব নেকি গতিকে অধ্যক্ষ ডাঙৰীয়াই ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব অধ্যক্ষ ডাঙৰীয়াই যদি কঠোৰ নহয় নীতি নিয়ম মানি নচলা সকলৰ ওপৰত যদি কঠোৰ ব্যৱস্থা নলয় তেনেহ'লে দেখো বিধানসভাৰ যেটো মৰ্যাদা বহু বেয়া হৈ যাব মৰ্যাদা হানি হ'ব ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আসনৰ পৰা বেলেগ আসনত গৈ পাইছে গৈ তাৰ পিছতো কোনো ধৰণৰ ৰুলিং দিয়া নাছিল তাৰ পিছতো তেওঁৰ ওপৰত কোনো ধৰণৰ নিৰ্দেশ দিয়া নাছিল তেখেতৰ ভূমিকা কেৱল আমি বিধায়কসকলেই নহয় সমগ্ৰ অসমবাসীয়ে মানি লোৱা নাই অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া আমাৰ গাৰ্জেন সেইবুলি বিধানসভাৰ পৰিৱেশ বেয়া হ'ব তেওঁলোকে কোনো ভূমিকা পালন নকৰিব তাক আমি মনে মনে থাকিব নোৱাৰোঁ গতিকে এতিয়াও অসমবাসীয়ে বিচাৰে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ ওপৰত অসমৰ মান মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বিধানসভাৰ মান সন্মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ব্যৱস্থা ল'ব লাগে কমলক্ষদেৱ পুৰকায়স্থ বৰ্তমান টিকেট বলিয়া তেওঁক বিজেপিৰ টিকেট লাগে আৰু বিজেপিক আৰু নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে তে ধুবুৰী বৰপেটা এই অঞ্চলক লৈ তাচ্ছিল্য কৰি আছে তেখেতৰ জ্ঞান নাই জ্ঞানৰ অভাৱ অধ্যয়নৰ অভাৱ কমলক্ষদেৱ পুৰকায়স্থক আপোনালোকৰ জৰিয়তে মই অধ্যয়ন কৰিবলৈ আহ্বান জনাইছোঁ ধুবুৰী বৰপেটাৰ নামনি অসমৰ বিষয়ে আৰু অসমীয়া জাতিৰ বিষয়ে অসমে স্বাধীনতা আন্দোলনত কেনেকৈ ভাগ লৈছিল কি অৱদান আছিল কোন কোন অঞ্চলৰ কি অৱদান আছিল সেই বিষয়ে অকণমান কিতাপ পত্ৰটো পঢ়িব লাগে জ্ঞানৰ অভাৱ হৈছে আৰু কমলক্ষদেৱ পুৰকায়স্থ বৰ্তমান আকৌ কৈছোঁ টিকেট বলিয়া বিজেপিৰ কাৰণে পানীতো জাপ দিব পাৰে গছতো উঠিব পাৰে মুঠতে টিকেট বলিয়া এজন মানুহ যিকোনো কথাই ক'ব পাৰে আৰু কমলক্ষদেৱ পুৰকায়স্থই ধুবুৰী আৰু বৰপেটাক বদনাম কৰিলে ধুবুৰী আৰু বৰপেটা বদনাম হৈ নাযায় ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে ধুবুৰী বৰপেটাৰ মানুহৰ অৱদান এইখন দেশ ৰাজ্যৰ প্ৰতি কি অৱদান আছে সকলো লিখা আছে নিশ্চিতভাৱে কমলক্ষদেৱ পুৰকায়স্থই অধ্যয়নৰ বাবে ধুবুৰী বৰপেটাৰ সম্পৰ্কে জানিবলৈ বিচাৰিলে আমি যদি বিচাৰে যে অধ্যয়ন কৰিব কিতাপ আপোনালোকৰ জৰিয়তে তেখেতক উপহাৰ দিম